আজি আমি পঞ্চম শ্ৰেণীৰ গসাউ নিৰ্ণয় কৰা পদ্ধতি শিকিম। গসাউ নিৰ্ণয় কেনেকৈ কৰে, গসাউৰ সম্পূৰ্ণ অৰ্থ কি তাৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টোত সাধাৰণ উত্তৰক কেনেকৈ উলিয়াই, মৌলিক উত্তৰক কেনেকৈ উলিয়াই তাৰ বিষয়ে আলোচনা কৰিলোঁ। এইবাৰ আমি সেই মৌলিক উত্তৰক কেনেকৈ উলিয়াইছোঁ তাৰ আধাৰতে আমি গসাউ গৰিষ্ঠ সাধাৰণ উত্তৰক নিৰ্ণয় কৰিম। গসাউ গ মানে গৰিষ্ঠ অৰ্থাৎ ডাঙৰ, খা মানে সাধাৰণ, হ্ৰস্ব মানে উৎপাদক, গৰিষ্ঠ সাধাৰণ উত্তৰক নিৰ্ণয় কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে 42 আৰু 50। 42 42 আৰু 50। 42ত একক স্থানত কি আছে, 2 আছে, গতিকে 2 ৰে হৰণ যাব, 2 2 গুণ 4, 2 1 গুণ 2। ইয়াৰ একক স্থানত 1 থাকিলে 2 ৰে হৰণ নাযায়, 2 1 3, 3 3 ৰে হৰণ যায়, গতিকে 3 ৰে হৰণ যাব, 3 7 গুণ 21, 7টো মৌলিক সংখ্যা। নেক্সট 50 শূন্য আছে একক স্থানত, 2 ৰে হৰণ যাব, 2 2 গুণ 4, 1 ৰ'ল 10 হ'ল, 2 5 গুণ 10। আকৌ ইয়াত 5 আহিল একক স্থানত, গতিকে 2 ৰে হৰণ নাযায়, 5 2 7, 7ক 3 ৰে হৰণ নাযায়, গতিকে 3 ৰেও নাযায়, একক স্থানত 5 আছে, 5 ৰে হৰণ যাব, 5 5 গুণ 25। গতিকে 42ৰ উত্তৰ কেইটা কি কি, 2 পূৰণ 3 পূৰণ 7, আৰু 50ৰ উত্তৰ কেইটা কি, 2 পূৰণ 5 পূৰণ 5। ইয়াৰ সাধাৰণ উত্তৰক 2 ইয়াত আছে, ইয়াত আছে, 3 ইয়াত আছে, ইয়াত নাই, 7 ইয়াত আছে, ইয়াত নাই, 5 ইয়াত আছে, ইয়াত নাই, গতিকে সাধাৰণ উত্তৰটো হৈছে ইয়াৰ গসাউ গৰিষ্ঠ সাধাৰণ উত্তৰক হ'ব 2। গতিকে 42 আৰু 50ৰ গসাউ হ'ব 2। নেক্সট কুৱেশ্যন 72 আৰু 108। তাকো আমি সূত্ৰীকৰণ কৰিব লাগিব। 2 2 3 গুণ 6, 1 ৰ'ল 12 হ'ল, 2 6 গুণ 12, 2 1 গুণ 2, 1 ৰ'ল 16 হ'ল, 2 1 গুণ 16, 2 9 গুণ 18, 3 3 গুণ 9। নেক্সট 108ক 2 5 গুণ 10, 2 4 গুণ 8, 2 2 গুণ 4, 1 ৰ'ল 14 হ'ল, 2 7 গুণ 14, 7টো আছে, 2 ৰে হৰণ নাযায়, 3 ৰে 3 9 গুণ 27, 3 3 গুণ 9। গতিকে 72ৰ উত্তৰ কেইটা হ'ব, 2 2 2 3 3, আৰু ইয়াত 108 108ৰ উত্তৰ হৈছে 2 2 3 3 3, অৰ্থাৎ ইয়াত 2 দুটা আছে, ইয়াত 2 কেইটা আছে, 2 3টা আছে। গৰিষ্ঠ সাধাৰণ উত্তৰক গসাউ উলিয়াব লাগিলে সদায় যিটো কম আছে, একে সংখ্যাৰ আকাৰ যিটো কম আছে সেইটো ল'ব লাগে। ইয়াত 3টা আছে, ইয়াত 2টা আছে, আমি কম থকাটো 2টাটো ল'ম, 2 পূৰণ 2। আকৌ 3 ইয়াত 2টা আছে, ইয়াত 3টা আছে, কোন কম আছে, 3 2টাটো কম আছে, গতিকে 3 2টা ল'ম, 3 পূৰণ 3। তাৰপিছত আৰু বেলেগ সংখ্যা মিল নাই, গতিকে এইকেইটা পূৰণ কৰি দিম। 2 2 গুণ 4, 4 3 গুণ 12, 12 3 গুণ 37। গতিকে 72 আৰু 108ৰ গসাউ জ্ঞান হ'ব 36। এনেকৈ আমি গসাউ নিৰ্ণয় কৰিম। নেক্সট কুৱেশ্যন 85 আৰু 119 119। আমি কেনেকৈ 85 আৰু 119ৰ গসাউ নিৰ্ণয় কৰিম। 85ত একক স্থানত কি আছে, 5, গতিকে ইয়াক 2 ৰে হৰণ নাযায়, 8 5 13, 13ক 3 ৰে হৰণ নাযায়, গতিকে একক স্থানত যিহেতু 5 আছে, 5 ৰে হৰণ যাব, 5 1 গুণ 5, 3 ৰ'ল 35 হ'ল, 5 7 গুণ 35, 17টো মৌলিক সংখ্যা আৰু হৰণ নাযায়। নেক্সট ইয়াত একক স্থানত কি আছে, 9 আছে 119ৰ, গতিকে 2 ৰে হৰণ নাযায়, 3 ৰে 9 1 10, 10 1 11, 11ক 3 ৰে হৰণ নাযায়, তাৰপিছত 5 ৰে হৰণ নাযায় কাৰণ ইয়াত একক স্থানত কি আছে, 9 আছে, 5 ৰে হৰণ নাযায়। আমি 7 ৰে চাম, 7 1 গুণ 7, 4 ৰ'ল 49 হ'ল, 7 7 গুণ 49, 17টো মৌলিক সংখ্যা, গতিকে ইয়াৰ হৰণ নাযায়। এটাকে 85 আৰু 119ৰ মিল থকা উত্তৰ কি হ'ল, 5 ইয়াত আছে, ইয়াত নাই, মিল থকা উত্তৰক নাই, 17 ইয়াত আছে, ইয়াত আছে, 17টো মিল আছে, গতিকে গসাউ কি হ'ব, 17 হ'ব।
অৰ্থাৎ 85 আৰু 119ৰ গসাউ কিমান হ'ব 17 হ'ব এনেকৈ আমি গসাউ নিৰ্ণয় কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নপাহৰিব ধন্যবাদ